নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি যেটো অসম গৃহৰক্ষীৰ যিখন এখন নোটিছ মুকলি হৈছে সেই নোটিছখনৰ ওপৰত আলোচনা কৰিম আৰু কিছুমান ক্যান্ডিডেট কনফিউজ হৈ আছে এইখিনি যিখন নোটিছ ওলাইছে সেই নোটিছখন নতুনকৈ হোমগাৰ্ডত এপ্লাই কৰিব বিচৰাখিনিৰ বাবে নে আগতে হোমগাৰ্ডত এপ্লাই কৰি থোৱাখিনিৰ বা আগতে যিসকলে হোমগাৰ্ডত কৰ্মৰত হৈ আছিল তেওঁলোকে বৰ্তমান ছুটিত আছে তেওঁলোকে বৰ্তমান সেই কৰ্মটোত নাই কাৰণ নিৰ্দিষ্ট তেওঁলোকে হয়তো দৰমহা পোৱা নাছিল সেই কামটোৰ পৰা সেইটো কাৰণে তেওঁলোকে হয়তো ছুটিত আছে সেই কামটোৰ পৰা বিৰতি লৈছিল তেওঁলোকৰ বাবে এনে এই নোটিছখন নে কাৰ বাবে নোটিছখন মই সম্পূৰ্ণকৈ আপোনালোকক পঢ়াই দিম জাননীখন সম্পূৰ্ণকৈ পঢ়াই দিম আৰু কিমান তাৰিখে এই জাননীখন পাব্লিছ হৈছিল কিমান তাৰিখে এই নোটিছখন দিয়া হৈছিল সেইখিনি কথাও আপোনালোকক কৈ দিম আৰু কোনে জাৰি কৰিছে লগতে মই আজি যিখন জাননী আপোনালোকক পঢ়ি দিম সেই জাননীখন কেৱল শোণিতপুৰ তেজপুৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰাহে শোণিতপুৰ আৰু তেজপুৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰা বাকি যিমানখিনি আমাৰ ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টখিনিৰ দুই এখন ডিস্ট্ৰিক্টৰ এতিয়াও এনেকুৱা ধৰণৰ জাননী ওলাই আছে আৰু যিখিনি ডিস্ট্ৰিক্টৰ নেকি এতিয়াও এই গৃহৰক্ষীৰ জাননীখন ওলোৱা নাই বা সেই নোটিছখন আপোনালোকে পোৱা নাই খুব কম সময়ৰ ভিতৰত আপোনালোকে পাব এই নৱেম্বৰৰ মাহৰ একদম শেষ পৰ্যন্ত এই নোটিছখন কিছুমান ডিস্ট্ৰিক্টত ওলাইয়া থাকিব তো মই পলম নকৰি মেইন যেটো ভিডিঅ' সেইটো ফালে আগবাঢ়িছো পঢ়ি দিছো মই আপোনালোকক জাননীখন ইয়াত লিখা আছে অসম চৰকাৰ গৃহৰক্ষী বাহিনী শোণিতপুৰ তেজপুৰ তাৰিখ লিখা আছে 8/11/2024 এইটো মাহৰ 8 তাৰিখে এখন নোটিছ ওলাইছিল আৰু এতিয়া বাকিখিনি ডিস্ট্ৰিক্টৰো এনেকুৱা নোটিছ ওলাই আছে তো নোটিছখনত এতিয়াৰ যিখিনি নোটিছ ওলাব নতুনকৈ বা বৰ্তমান যিখিনি নোটিছ ওলাইছে নোটিছখন একেই হয় খালি আপোনালোকৰ ডিস্ট্ৰিক্টটো বেলেগ কোনখিনি কথা আপোনালোকক কৈ দিছে নোটিছখন এখনেই নোটিছ বেলেগ বেলেগ ডিস্ট্ৰিক্টত জাৰি কৰি আছে তাত আৰু বেলেগ নোটিছত আৰু বেলেগকৈ একো উল্লেখ নাথাকে নোটিছখন এইখনে আপুনি যোন ডিস্ট্ৰিক্টৰ পৰা হলেও আপুনি ভিডিঅ'টো চাব পাৰে নোটিছ এইখনেই হয় জাননীত এইখিনিয়ে লিখা আছে তো কৈ দিছো মই জাননী ইয়াৰ দ্বাৰা শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ 55 বছৰ অৰ্থাৎ 55 ইয়াৰ্ছ 55 বছৰ বয়সৰ অনুৰ্ধ তথা গৃহৰক্ষী প্ৰশিক্ষণ গ্ৰহণ কৰি 3 বছৰ সেৱা আগবঢ়োৱা যিসকল গৃহৰক্ষী আছে তেওঁলোক যদি পুনৰ গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক হিচাপে 3 বছৰৰ বাবে সেৱা আগবঢ়াবলৈ ইচ্ছুক সেইসকল গৃহৰক্ষীক শোণিতপুৰ জিলাৰ গৃহৰক্ষী কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰি নিম্নলিখিত নথি প্ৰপত্ৰৰ আত্মপ্ৰত্যায়িত কপিসহ অহা ইংৰাজী 11/11/2024 তাৰিখৰ পৰা 30/11/2024 তাৰিখৰ ভিতৰত এই কাৰ্যালয়ত জমা দিবলৈ জনোৱা হ'ল অৰ্থাৎ যিখিনি আগতে যিখিনি হোমগাৰ্ডত কাম কৰা ব্যক্তি আছে তেওঁলোকৰ যিখিনি সাৰ্টিফিকেট আছে হোমগাৰ্ডৰ তেওঁলোকে বৰ্তমান ছুটিত আছে আকৌ যদি 3 বছৰৰ বাবে বা নিৰ্দিষ্ট কালৰ বাবে যদি তেওঁলোকে সেই হোমগাৰ্ডত যদি তেওঁলোকে আকৌ কৰ্ম কৰিব বিচাৰিছে বা ডিউটি কৰিব বিচাৰিছে যদি তেওঁলোক ইচ্ছুক আপোনালোকে যেটো অফিচৰ আন্ডাৰত কাম কৰিছিল যেটো কাৰ্যালয়ৰ যিখন ডিস্ট্ৰিক্টৰ আন্ডাৰত কাম কৰিছিল সেই কাৰ্যালয়ৰ পৰা আপুনি যে হোমগাৰ্ডত কাম কৰিছে এখন প্ৰপত্ৰ আনি কিনে সেই তাতে জমা দিব লাগিব লগতে সেই প্ৰপত্ৰখনৰ আপুনি যে হোমগাৰ্ডত কাম কৰিছিল তাৰ প্ৰমাণপত্ৰখন দিব লাগিব তাৰ লগত কি নথিপত্ৰ আপোনালোকে গাঁঠি দিব লাগিব সেইখিনিও মই কৈ দিছো ইয়াত উল্লেখ কৰিছে প্ৰয়োজনীয় নথিপত্ৰ বুলি গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ আপোনাৰ এইজৰ ক্ষেত্ৰত আপুনি আপোনাৰ যিখন এডমিট আছে এইচএছই হওক বা মেট্ৰিকৰে হওক বা গ্ৰেজুৱেশ্যন আপুনি যি কমপ্লিট কৰিছে তাৰ যিখন এডমিট আছে তাত আপোনাৰ বয়সটো কমপ্লিট উঠোৱা থাকে সেইখন দিব পাৰে নতুবা য'ত আপোনাৰ বয়সটো কমপ্লিটলি উঠোৱা আছে মানে ডেট অফ বাৰ্থটো কমপ্লিট উঠোৱা আছে সেইখন দিব পাৰে লগতে ইউনিফৰ্ম পৰিহিত পাছপোৰ্ট আকাৰৰ ফটো 5 কপি আপুনি হোমগাৰ্ডত যে ডিউটি কৰিছিল সেই হোমগাৰ্ডৰ ড্ৰেছযোৰেৰে আপুনি ফটো উঠিব লাগিব পাছপোৰ্ট ফটো 5 কপি আপোনাৰ বিচাৰিছে লগতে পান কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা আপুনি পান কাৰ্ডো দিব পাৰে আধাৰ কাৰ্ডো দিব পাৰে বা দুখানো হয়তো তাত প্ৰযোজ্য হ'ব পাৰে আপোনালোকৰ দুখানে লাগিব পাৰে তাৰ নেক্সট বেংক পাছবুকৰ যেটো আপোনালোকৰ প্ৰথম পৃষ্ঠা য'ত আপোনালোকৰ ফটো থাকে য'ত আপোনালোকৰ একাউণ্ট নম্বৰ থাকে আইএফএসসি কোড থাকে সেই পৃষ্ঠাটো লগতে গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰ প্ৰদান কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আপোনালোকৰ যদি গাঁওবুঢ়া আছে বা ৱাৰ্ড মেম্বাৰে যে আপোনালোকক প্ৰমাণপত্ৰ এখন দিয়ে আপোনালোক এইটো অঞ্চলৰে এইখন গাঁৱৰে আপোনালোক স্থানীয় বাসিন্দা হয় বুলি সেই প্ৰমাণপত্ৰখন লাগিব লগতে আপোনাৰ ফোন নম্বৰটো মোবাইল নম্বৰটো এই আটাইখিনি নথিপত্ৰ তেওঁলোকে বিচাৰিছে আৰু জমা দিব দিছে আপুনি য'ত কৰ্মৰত আছিল তাৰ অফিচটোত নেক্সট বিদ্ৰোহ ইয়াত উল্লেখ আছে প্ৰমাণপত্ৰ জমা দিওতে গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ আৰু বয়সৰ প্ৰমাণপত্ৰৰ মূল কপি লগত আনিবলৈ কোৱা হ'ল আপুনি যেতিয়া প্ৰমাণপত্ৰ আটাইখিনি প্ৰমাণ যেতিয়া আপুনি দিব নথিপত্ৰখিনি দিব আপোনাক যিখন গৃহৰক্ষী প্ৰমাণপত্ৰ তাৰ অৰিজিনেল কপিটো আৰু আপোনাৰ বয়সৰ আপুনি যিখন সাৰ্টিফিকেট দিয়ে তাৰ অৰিজিনেল কপিটো তেওঁলোকে লৈ মাতিছে তালৈ আৰু এইখন স্বাক্ষৰ ইয়াত উল্লেখ আছে
জিলা অধিনায়ক গৃহৰক্ষী বাহিনী শোণিতপুৰ তেজপুৰ অসম এই তেওঁলোকে এইখন নটিচ জাৰি কৰিছে তো এই নটিচখন আছিল শোণিতপুৰ তেজপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰু এতিয়াও কিছুমান ডিষ্ট্ৰিক্টত বা কিছুমান ডিষ্ট্ৰিক্টত এতিয়াও এখন নটিচ লাহে লাহে আহি আছে আৰু দুই এদিন আগতো এনে ধৰণৰ নটিচ প্ৰকাশ পাইছে কিছুমান ডিষ্ট্ৰিক্টত আৰু বাকি যিখিনিও ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইখনৰো এনেকুৱা নটিচ প্ৰকাশ পাব কিন্তু আপোনালোকে হয়তো ভাবিব পাৰে সেইকেইখন ডিষ্ট্ৰিক্টৰো বেলেগ হ'ব নেকি চিষ্টেম তেনেকুৱা একো নহয় নটিচ এইখনেই হয় জাননী এইখনেই হয় আপোনালোকে য'ত চালেও য'ত পঢ়িলেও এইখনেই পাব যদি আপোনালোকে আকৌ 3 বছৰ স্বেচ্ছাসেৱক সেইটো কৰিবৰ বাবে গৃহৰক্ষীত কৰ্মৰত হ'বৰ বাবে যদি আপোনালোকে ইচ্ছুক তেনেহ'লে এই নথিপত্ৰখিনি দি আপুনি নিৰ্দিষ্ট যিটো আপোনালোকৰ অফিচ আছে সেই অফিচত নি কাগজপত্ৰখিনি ধুনীয়াকৈ জমা দিব যদি আপুনি কাম কৰিবলৈ ইচ্ছুক তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল এতিয়া হয়তো আপোনালোকৰ কনফিউজ আৰু নাই জাননীখন কি আছিল মই আটাইখিনি কথা কৈ দিলোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ অন্য এটা ভিডিঅ'ত আমি আকৌ লগ পাম ধন্যবাদ জয় অসম।